নমস্কাৰ, সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ কেইযোৰমান হাতেৰে বোৱা পিয়ৰ পদ্মিনী সূতাৰ মেখেলা চাদৰ লৈ আহিছোঁ। কেনেকুৱা লাগিছে জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। কাপোৰকেইযোৰ পিয়ৰ পদ্মিনী সূতাৰে বোৱা হৈছে আৰু সম্পূৰ্ণ মাটিৰ শালত হাতেৰে বোৱা হৈছে। কেনেকুৱা লাগিছে জনাব বুলি আশা কৰিলোঁ। আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। প্ৰথমে এইযোৰ ডবোৱাটো সেউজীয়া হয়, এইদৰে কেঁচ বাছি থোৱা আছে আৰু এইদৰে পতি লগাই একেবাৰে কমপ্লিট কৰি দিয়া হৈছে। চাদৰখন সম্পূৰ্ণ বুটা আছে, আগটোত এইদৰে 3 লাইন ঘনকৈ থাকিব। ইয়াৰে মেখেলাখন হৈছে সেইখন। হৈছে ইয়াৰে মেখেলাখন ইমান দূৰলৈকে আছে, বেছি ওপৰলৈকে দিয়া নাই, যিহেতু চাদৰ তলত ঢাক থাকে সিমানখিনিকে দিছোঁ। ছেকেণ্ডযোৰ হৈছে নীলা, এইযোৰ ইয়াৰ কেঁচখিনি এইটো ডিজাইনত দিয়া আছে। ওপৰলৈ এইদৰে 3 লাইন ঘনকৈ থাকিব। মাজত গোটেই গাতে বুটা থাকিব আৰু এইদৰে পাৰি চিলাই কৰি দিছোঁ। আৰু ইয়াৰে মেখেলাখন এখন আছে ইয়াৰ মেখেলা। হৈছে ইয়াৰ মেখেলা। থাৰ্ড হৈছে ৰঙা, চাদৰ কেঁচটো সেইদৰে দুটা কৰি থোৱা আছে গোটেই গাতে। ইয়াতে পতি লগোৱা নাই, পতি নালাগে বুলি ক'লে। আৰু এইখন আছে ইয়াৰে মেখেলা। এইখন আছে ইয়াৰে মেখেলা। এইযোৰ হৈছে মাযোৰ কাপোৰৰ, এইযোৰ এযোৰ এইটো ব্লাউজত এনেদৰে 2 লাইন দি দিছোঁ। আৰু এইটো এটা 3 নম্বৰটো ব্লাউজ, আৰু এইটো ৰঙৰ কাপোৰযোৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে বৌজনীয়ে নিজে চিলাব জানে, সেইবাবে লৈ গ'ল। ব্লাউজৰ পিচটো আছিলে বুলি দেখুৱাই দিওঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।